নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমূহ দৰ্শকক আজিৰ বিশেষ অনুষ্ঠান অবিৰত যাত্ৰালৈ সাদৰ সম্ভাষণ জনাইছোঁ। প্ৰিয় দৰ্শক, 1993 চনৰ 31 মে অৰ্থাৎ আজিৰ দিনটোতে দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে নিজাববীয়াকৈ অনুষ্ঠান সম্প্ৰচাৰ আৰম্ভ কৰিছিল। আজিৰ এই দিনটোত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই 32টা বছৰ অতিক্ৰম কৰি 33 সংখ্যক বছৰত ভৰি দিলেহি। এই বিশেষ গৌৰৱোজ্জ্বল এই সুন্দৰ সময়খিনি আৰু আমি জীপাল কৰি তুলিবৰ বাবে আজিৰ আমাৰ বিশেষ নিবেদন অবিৰত যাত্ৰালৈ মই চিৰশ্ৰী ফুকনে সকলো দৰ্শকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আজিৰ বিশেষ অনুষ্ঠান। সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম লোকবাদ্য হৈছে খোল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ সমান্তৰালকৈ খোল বাদ্য নিৰ্মাণ কৰি ইয়াৰ তাল বোল আদি ৰচনা কৰি প্ৰচলন কৰিছিল। প্ৰিয় দৰ্শক, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ খোল বাদ্যকে প্ৰমুখ্য কৰি শংখ, বাঁহী, নাগাৰা, ঢোল আদিৰ সংমিশ্ৰণেৰে এটি সুন্দৰ মননশীল লোকবাদ্যৰ অনুষ্ঠান। এই অনুষ্ঠানটি পৰিৱেশন কৰিব নুপুৰ কলা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে। পৰিচালনা কৰিছে মীনাক্ষী গগৈয়ে।
দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে ৩২টা বছৰ সম্পূৰ্ণ কৰি ৩৩ বছৰত এতিয়া ভৰি দিছে আৰু এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই উজনি অসমৰ বিভিন্ন দিশ এই অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰি জনসাধাৰণৰ ওচৰলৈ লৈ গৈছে। মন কৰিবলগীয়া কথা এয়ে যে এই অঞ্চলটোত যিমানখিনি জনগোষ্ঠী আছে, যিমানবিলাক এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ মূল্যৱান সম্পদ আছে, এই আটাইবোৰ বাহিৰলৈ পঠিওৱাত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মন কৰিবলগীয়া এয়ে যে আমাৰ এই অঞ্চলটোৰ মাজত যিমানবোৰ প্ৰতিভা আছে, পূৰ্বতে দেখা গৈছিলে যে এই প্ৰতিভাবোৰৰ হয়তো দুই এটিয়ে ক'ৰবাত গুৱাহাটীত গৈ স্থান পাইছিলেগৈ, কিন্তু সৰহখিনি প্ৰতিভাই প্ৰচাৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিবলগীয়া হৈছিল বা তেওঁলোকক প্ৰচাৰৰ যিটো পথ সেই পথটোলৈ নিয়া হোৱা নাছিল। এই কেন্দ্ৰটি স্থাপন হ'বৰ দিনৰ পৰা সমগ্ৰ অঞ্চলটিয়ে এটা নতুন জীৱন যেন লাভ কৰিছে, মোৰ তেনে ভাৱ হয়। মই আশা কৰোঁ যিসকল শিল্পী, যিসকল বিভিন্ন বিষয়ত যথেষ্ট জ্ঞান থকা লোক, যিসকলৰ নিজৰ বিভিন্ন বিষয়ৰ যিটো তেওঁলোকৰ তাৰ ক্ষমতা আছে জনাৰ, বুজাৰ আৰু জনোৱাৰ, সেইখিনি শিল্পী, সেইখিনি মানুহেও এটা নতুন বাট দেখা পালে প্ৰচাৰৰ। মই আশা কৰোঁ এই অনুষ্ঠানটি চিৰদিন অত্যন্ত সক্ৰিয় হৈ থাকক আৰু এই অঞ্চলটোত থকা সম্পদ বাহিৰলৈ উলিয়াই নিয়াত সকলো প্ৰকাৰে সহায় কৰি থাকক। অনুষ্ঠানটিয়ে যিখিনি কাম ইতিমধ্যে কৰিছে সেইবিলাকৰ খতিয়ান জনসাধাৰণে লৈ আছে আৰু মই আশা কৰোঁ যে ভৱিষ্যতলৈও এই খতিয়ান জনসাধাৰণে লৈ থাকিব আৰু অনুষ্ঠানটিক সদায় নিজৰ পৃষ্ঠপোষকতা দান কৰি থাকিব। এই অনুষ্ঠানটি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ সক্ৰিয় হৈ থাকক। এই ডিব্ৰুগড় কেন্দ্ৰই অসমৰ বিশেষকৈ এই অঞ্চলটোৰ উজনি অসমৰ সৰহখিনি অঞ্চলৰে যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনিক বাহিৰলৈ উলিয়াই নিয়াত নিজৰ যিটো দায়িত্ব, সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি যাওক। এই কেইষাৰ কথাৰে মই এই অনুষ্ঠানটিৰ সুদীৰ্ঘ জীৱন কামনা কৰিলোঁ। সকলোটিয়ে মই আন্তৰিক ধন্যবাদ, বিশেষকৈ এই কেন্দ্ৰটোৰ যিসকল কৰ্মচাৰী বিষয়া, এই সকলোটিৰে মই মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। প্ৰিয় দৰ্শক, এইবাৰ আহকচোন উপভোগ কৰি লওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মীৰদীপৰ কণ্ঠেৰে এটি সুন্দৰ সংগীতানুষ্ঠান। গালৰ কোলা তিল জিলেকি উঠিল, হাঁহিতি চায়নে লাগিল পিছলি পৰি। এই গালৰ কোলা তিল জিলেকি উঠিল, হাঁহিতি চায়নে লাগিল পিছলি পৰিম। চকুৰ কাজলৰ দুপাল পিতা শাওনত, পাৰো মানে দুহাত মেলি বাৰু কৈ থিতিম। সপোন আনা দি থৈ ৰোৱানা, এবাৰ মোৰে হৈছো আনা। সপোন আনা দি থৈ ৰোৱানা, এবাৰ মোৰে হৈছো আনা।
সঁচা কথা ক'লে কিমান মৰম লাগে বুজাব নোৱাৰো কথাৰে ভাষাৰে মৰম লাগি যায় বুকু ভৰি যায় বেকা কৈও দিয়া যদি চাই মৰম লাগি যায় বুকু ভৰি যায় বেকা কৈও দিয়া যদি চাই সপোন আহানা দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা সপোন আহানা দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা মোৰো ভালেই লাগে তোমাক দেখা পালে দাদেহে নিদিয়ে যাবলে কাষলে মৰম লাগি যায় বুকু ভৰি যায় দূৰে দূৰে ৰলেও সদায় মৰম লাগি যায় বুকু ভৰি যায় দূৰে দূৰে ৰলেও সদায় সপোন আহানা দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা সপোন আহানা দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা বৰ্ণিল অসম ভূমিৰ এক অন্যতম জনগোষ্ঠী হৈছে বড়োসকল। বড়োসকলৰ পৰম্পৰাগত উৎসৱ বাথৌ পূজাৰ সময়ত পৰিৱেশন কৰা এটি লোকনৃত্য হৈছে ঢাল ঠুংৰি নৃত্য। বড়ো ভাষাৰ শব্দ ঠুংৰিৰ অৰ্থ হৈছে তৰোৱাল। বড়োসকলৰ পৰম্পৰাগত উৎসৱ বাথৌ পূজাৰ সময়ত মহিলাসকলে সামগ্ৰিকভাৱে সম্প্ৰদায়ৰ সুৰক্ষাৰ বাবে ঢাল আৰু তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰে। প্ৰিয় দৰ্শক, এইবাৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছোঁ ডক্টৰ ৰূপলেখা বৰবৰাৰ পৰিচালনাৰে এটি সুন্দৰ ঢাল ঠুংৰি নৃত্য।
ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস বিশেষ এই আমাৰ অনুষ্ঠান অবিৰত যাত্ৰাত এইবাৰ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ তামাশ্ৰী শইকীয়াৰ কণ্ঠেৰে আন এটি সুমধুৰ গীত। ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস বিশেষ আজিৰ এই অনুষ্ঠান অবিৰত যাত্ৰাত এবাৰ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটি সুন্দৰ
ওই নাহৰ ফুল ফুলি বৰৈ বতৰ এ ধুলত চাপৰ মাৰি ধুলিয়া ওলালে ঐ গছকত ভাঙি যাওঁ যতৰ নাগরাজ তোকে নিয়ে পালিয়ে যাব চল আগুনের আগুনে মন প্রেমের কথা বল নাগরাজ তোকে নিয়ে পালিয়ে যাব চল অনুষ্ঠানটি উপভোগ কৰি নিশ্চয়কৈ ভাল পালে প্ৰিয় দৰ্শক এবাৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটি গীতৰ অনুষ্ঠান পৰিৱেশন কৰিব প্ৰতিভাৱান শিল্পী আকাংক্ষা প্ৰাপ্তিয়ে তুমি মোৰ হয় ৰোৱা
বুকু তাকি ৰয় তুমি মোৰ বাবে ইতিহাসী ভাৱনাতে দুয়োটি ভাই থাকো নজনাকৈ ৰৈ তোমালৈ দিনবোৰ তোমাতে সামৰি আছো প্ৰতিপল জাগৰি ভাল পোৱাৰে না মোৰ মাথো তুমি প্ৰিয় দৰ্শক অনুষ্ঠানত এবাৰ আহকচোন উপভোগ কৰোঁ অপূৰ্ব চেতিয়াৰ এটি সুন্দৰ আধুনিক নৃত্য বৰষা নামি আহা বৰষা তিয়াই নিয়া নামৰ শুকান মৰু বৰষা বৰষা নামি আহা বৰষা তিয়াই নিয়া নামৰ শুকান মৰু বৰষা নামি আহা বৰষা বাজে তোমাৰ সুৰৰে লাগি আহানা নামি কাষলে তুমি বিচাৰি দিয়া না নুপুৰৰে ধনী নাচি যোৱা না বুকু প্ৰিয় দৰ্শক এইবাৰ আহকচোন পুনৰ উপভোগ কৰোঁ আন এটি সুমধুৰ গীতি পৰিৱেশন কৰিব মৃণাল বৰুৱাই
তোমালৈ এসোপা সুখৰ বুৱতী নদী উমলোৱা উতলা হৈ খাই দিয়া বাট হ'লেও খোজ দিয়া সাহত দীঘলীয়া ৰাতি হ'লেও এদিন হ'ব পোহৰ উৰি যোৱা সময়ে কৈ এৰি যোৱা জীৱন হেৰাই নেহেৰাই তোলা পুমালি বেলিৰ চেৰেঙা ৰ'দালি ভেটি ৰাখিব পাৰে কোনে পিয়াসী মনৰ সুবাসী শিহৰণ বান্ধি ৰাখিব পাৰে কোনে পাই যোৱা বঠা জীৱনৰ সময় হ'ব সাক্ষী উৰি যোৱা নীল আকাশলৈ গানাবৰী পক্ষী উৰি যোৱা সময়ে কৈ এৰি যোৱা জীৱন হেৰাই উৰি যোৱা সময়ে কৈ এৰি যোৱা জীৱন হেৰাই নেহেৰাই তোলা অসম হৈছে বিভিন্ন জাতি জনজাতিৰ মিলনভূমি বৈচিত্ৰ্যময় অসমত বাস কৰা প্ৰত্যেকটো জাতি জনজাতিৰে আছে স্বকীয় সংস্কৃতি বিশেষকৈ ইয়াৰ জনগোষ্ঠীসমূহৰ লোকনৃত্য বা লোকবাদ্যসমূহে সকলোকে আকৃষ্ট কৰে প্ৰিয় দৰ্শক এইবাৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটি জনজাতীয় নৃত্যটি পৰিৱেশন কৰিব নুপুৰ কলা একাডেমীৰ ছাত্ৰীসকলে নৃত্যটি পৰিচালনা কৰিছে মীনাক্ষী গগৈয়ে
দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে বিগত ৩২টা বছৰত দেশৰ একেবাৰে পূব প্ৰান্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় ২০খন জিলাৰ ১,২০,০০,০০০ প্ৰায় জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে কাম কৰি আহিছে। এই জনসাধাৰণৰ এই অঞ্চলৰ প্ৰায় ১.৫ কোটি জনগোষ্ঠীৰ বিভিন্ন ভাষা সংস্কৃতি তেওঁলোকৰ বৈচিত্ৰ্যময় সাজপাৰ বেশভূষা কৰ্মৰাজি জীৱনশৈলীৰ সৰ্বাংগীন কল্যাণৰ বাবে কাম কৰি আহিছে। কেন্দ্ৰটোৱে বিগত সময়ত জনসাধাৰণৰ এই অঞ্চলৰ জনসাধাৰণৰ সংস্কৃতিৰ বিকাশৰ বাবে তেওঁলোকৰ কৃষিক্ষেত্ৰৰ সৰ্বাংগীন কল্যাণ আৰু বিকাশৰ বাবে তেওঁলোকৰ ভাষাৰ উৎকৰ্ষৰ বাবে তেওঁলোকৰ সংস্কৃতিৰ বিচিত্ৰ ৰূপটোক পৃথিৱীবাসীৰ আগত দাঙি ধৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে, নিৰলসভাৱে কাম কৰি আহিছে। আমি আশা কৰিছোঁ আগন্তুক সময়ত আমি দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে এই অঞ্চলৰ বিভিন্ন প্ৰাকৃতিক সমল, আমাৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক সমল, আমাৰ সংস্কৃতিৰ সমলবোৰ আৰু অধিক বস্তুনিষ্ঠভাৱে সমাজৰ আগত আমি দাঙি ধৰিব পাৰিম, সমাজৰ আগত আমি তুলি ধৰি ইয়াৰ বিকাশৰ বাবে কাম কৰিব পাৰিম। কেন্দ্ৰটোৱে বিগত সময়খিনিত এই অঞ্চলৰ জনসাধাৰণৰ সাংস্কৃতিক সমলবোৰ, জীৱনশৈলীৰ সমলবোৰ সংৰক্ষণ কৰাৰ লগতে সংবৰ্ধনৰ যি কাম কৰি আহিছে, এই ক্ষেত্ৰত জনসাধাৰণৰ সজাগতাৰ আৰু অংশগ্ৰহণৰ আৰু বেছি প্ৰয়োজন আছে। আমি আশা কৰিছোঁ আগন্তুক সময়ত আমাৰ কেন্দ্ৰটোক জনসাধাৰণে বাট দেখুৱাই আৰু শুদ্ধ ৰূপত কাম কৰিবলৈ আৰু একাগ্ৰতাৰে কাম কৰিবলৈ আমাক সাহস দিব। আমাৰ নিষ্ঠাক, আমাৰ ঐকান্তিকতাক আপোনালোকে যদি সহায় কৰে আমি নিশ্চয় আৰু অধিক আগ্ৰহেৰে আৰু অধিক শক্তিৰে আমি কাম কৰি যাব পাৰিম, সেৱা কৰি যাব পাৰিম। সকলোলৈকে কেন্দ্ৰটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আমাক শক্তি দিয়ক, আমাক সমৰ্থন কৰক, আমি আগুৱাই যাম আপোনালোকৰ সৈতে, আপোনালোকৰ কামৰ বাবে সত্য, সুন্দৰ আৰু শিৱৰ মন্ত্ৰেৰে। ধন্যবাদ। প্ৰিয় দৰ্শক, আমাৰ আজি অনুষ্ঠান সামৰিবৰ সময় হ'ল। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণামিকা গোস্বামীৰ গীতৰ শৰাই।
देखो देखो रे मागो प्यार के जादू चलेला हे देखो 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 रे भाला किरकोम लाइन मारेला देखो 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 रे मागो प्यार के जादू चलेला প্ৰিয় দৰ্শকবৃন্দ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ বাবে আজি গৌৰৱ উজ্জ্বল ৩২টা বছৰ অতিক্ৰম কৰিছে এই যাত্ৰাৰ বাবে আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনবোৰত আপোনালোকৰ সহায় সহযোগিতা আৰু গঠনমূলক দিহা পৰামৰ্শ আমাৰ একান্তই কাম্য প্ৰিয় দৰ্শক ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা আমাৰ আজিৰ বিশেষ অনুষ্ঠান অবিৰত যাত্ৰাৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ